মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এজকে তোমালোক সকলোকে মোৰ চেনেল এছ পঢ়াশালী ACB-লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'খনত আলোচনা কৰিম তোমালোকৰ অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ আমাৰ লেসন নম্বৰ 16 হোৱাট আৰ হেভি এই কবিতাটোৰ আমি প্ৰশ্নকেইটাৰ বিষয়ে অৰ্থাৎ এক্সাৰসাইজ কেইটাৰ বিষয়ে আজিৰ এই ভিডিঅ'খনত আলোচনা কৰিম। তোমালোকে ভিডিঅ'খন স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাবা আৰু মই আলোচনা কৰাৰ লগতে ৱৰ্ড মিনিংবোৰো কৈ যাম, লগতে এছামিজ ট্ৰান্সলেশ্যনখিনিও কৈ যাম। আৰু তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা, তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, লগতে বেল আইকনত ক্লিক কৰি অল নটিফিকেশ্যন চিলেক্ট কৰি ৰাখিবা। যিয়ে নহওক, আহাচোন আমি দেৰি নকৰি আজি ভিডিঅ'খন আৰম্ভ কৰোঁ। ইয়াত আমাৰ এক্সাৰসাইজত অৰ্থাৎ এই নম্বৰত দিয়া আছে এনচাৰ দ্য ফলোয়িং কোৱেশ্যনছ। ইয়াত 1 নম্বৰত আছে হোৱাট আৰ হেভি, অৰ্থাৎ ইয়াত কৈছে যে গধুৰ কি কি। ইয়াত আমি এনচাৰত লিখিম দি সি চেণ্ট এণ্ড শ্ৰ' আৰ হেভি, যে হেভি বা গধুৰ হৈছে সাগৰৰ বালি আৰু দুখবোৰ, যে সাগৰৰ বালি আৰু দুখবোৰে কি গধুৰ। ইয়াত 2 নম্বৰত আছে যে হোৱাট আৰ ব্ৰিফ, ব্ৰিফ মানে সংক্ষিপ্ত বা চমু, যে চমুটো কি বা চমুবোৰ কি কি, যে টুডে এণ্ড টুমৰো, যে আজি আৰু কালি এইটো আমাৰ কি চমু, বা এইটো আজিৰটো আজি গ'লে আৰু কালি পোৱা নাযায় আৰু কালিৰটো গ'লে আজি পোৱা নাযায়, এইটো সেইকাৰণে ইয়াক কি বুলি কৈছে চমু বুলি কৈছে। ইয়াত 3 নম্বৰত আছে হোৱাট আৰ ফ্ৰাইল, অৰ্থাৎ দুৰ্বল কি কি। ইয়াত স্প্ৰিং ব্লুমছ এণ্ড ইয়ত আৰ ফ্ৰাইল, অৰ্থাৎ ইয়াত কৈছে যে বসন্তৰ যিবোৰ ফুল আৰু যৌৱনটো আমাৰ কি দুৰ্বল। আৰু 4ত আছে হোৱাট আৰ ডিপ, যে গভীৰ কি। ইয়াত দি অচিয়ান এণ্ড ট্ৰুথ আৰ ডিপ, যে সাগৰ আৰু সত্যটোৱে আমাৰ গভীৰ। ইয়াত বি নম্বৰত আছে ৰাইট ৰাইমিং ৱাৰ্ডছ ফৰ ইচ অফ দ্য ফলোয়িং ৱাৰ্ডছ, অৰ্থাৎ তলত দিয়া প্ৰতিটো শব্দৰ ছন্দৰ মিল থকা শব্দবোৰ লিখা। অৰ্থাৎ স্বৰটো আমাৰ হ'ব টুমৰ', অৰ্থাৎ আমাৰ ছন্দৰ মিল আছে। ইয়তটো আমাৰ হ'ব ট্ৰুথ, ফ্ৰেলটো হ'ব মেইল আৰু ডিপটো হ'ব কেপ। ইয়াত আমাৰ চি নম্বৰত আছে যে ৰাইট দ্য এণ্টনামছ অফ দ্য ফলোয়িং ৱাৰ্ডছ, অৰ্থাৎ তলত দিয়া শব্দবোৰৰ বিপৰীতাৰ্থক শব্দবোৰ লিখা। ইয়াত হেভি, অৰ্থাৎ হেভি মানে তোমালোকে বুজি পাইছাই গধুৰ, আৰু এইটো আমাৰ হ'ব থিন, অৰ্থাৎ পাতল। ছেকেণ্ডটো আছে আমাৰ ব্ৰিফ, ব্ৰিফ মানে হৈছে চমু, আৰু ইয়াৰ অপজিটটো হ'ব ডিটেইল, অৰ্থাৎ বিৱৰণ। আৰু 3 নম্বৰত আছে ডিপ, ডিপ মানে গভীৰ, আৰু ইয়াৰ অপজিটটো হ'ব আমাৰ নেৰ', অৰ্থাৎ ঠেক। আৰু 4 নম্বৰত আছে ট্ৰুথ, ট্ৰুথ মানে হৈছে সত্য, আৰু এইটো আমাৰ হ'ব ফলছ, মিছা। আৰু 5 নম্বৰটোত আছে শ্ৰ', শ্ৰ' মানে দুখ বা দুখিত, আৰু এইটোৰ অপজিট হ'ব জয়, অৰ্থাৎ আনন্দ। ইয়াত 2 নম্বৰত যে আছে ৰাইট দ্য নাউন ফৰ্মছ অফ দ্য ফলোয়িং ৱাৰ্ডছ, অৰ্থাৎ তলত দিয়া শব্দবোৰৰ বিশেষ্য ৰূপবোৰ লিখা। ইয়াত আমাৰ ডিপটো হ'ব ডেপথ, ব্ৰিফটো হ'ব ব্ৰেভিটি, আৰু ফ্ৰেইলটো হ'ব ফ্ৰেইলিটি বা ফ্ৰেইলিটি। আৰু তোমালোকক যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে, এটা লাইক কৰি দিবা। লাইক কৰিলে মই এটা নিজে নিজে উৎসাহ পাওঁ, আৰু কমেণ্টত জনাবা যে তোমালোকে মোৰ ভিডিঅ'বোৰ কেনে পোৱা। আৰু যদি তোমালোকৰ বন্ধু বান্ধৱী আছে তেওঁলোকলৈও শ্বেয়াৰ কৰি দিবা। আৰু পৰীক্ষা আহিবৰ হ'ল, তোমালোকে ঘৰত ভালকৈ এইবোৰ নোট কৰি পঢ়ি যাবা। ইয়াত ই নম্বৰত আছে ফিল ইন দ্য ব্লাংকছ, অৰ্থাৎ ইয়াত কৈছে সি চেণ্ট এণ্ড শ্ৰ' আৰ, এইটো কি আমাৰ হ'ব হেভি। আৰু 2 নম্বৰত আছে টুডে এণ্ড টুমৰো আৰ, এইটো আমাৰ হ'ব ব্ৰিফ। আৰু দি অচিয়ান এণ্ড ট্ৰুথ আৰ, এইটো আমাৰ কি হ'ব ডিপ।
অর্থাৎ সি স্যান্ড আৰু স্ৰ অর্থাৎ সাগৰৰ বালি আৰু দুববোৰ আমাৰ কি হেভি গধুৰ টুডে এণ্ড টুমৰো অৰ্থাৎ আজি আৰু কালিটো আমাৰ হৈছে ব্ৰিফ অৰ্থাৎ চমু আৰু দি অচিয়ান এণ্ড ট্ৰুথ অৰ্থাৎ সাগৰ আৰু সত্যটো আমাৰ কি গভীৰ আশা কৰোঁ তোমালোক বুজি পাই আছা আৰু তোমালোকে এইবোৰ নোট কৰি যাবা লগতে ভিডিঅ'খন সম্পূৰ্ণ চাবা ইয়াত এফ নম্বৰত আছে ট্ৰাই টু এনচাৰ দ্য ফলোয়িং কোৱেশ্চনছ অৰ্থাৎ এইবোৰ নিজে নিজে চেষ্টা কৰিবলৈ কৈছে এক নম্বৰত আছে হোৱাট ইজ ৱেলথ অৰ্থাৎ ধন সম্পত্তি কি আৰু এনচাৰত আমি লিখিম ৱেলথ ইজ দ্য থিংছ ডেট মেক মেন ৰিচ অৰ্থাৎ ইয়াত এইটোৱে কৈছে যে ধন সম্পত্তিবোৰ হ'ল মানুহক ধনী কৰা বস্তু দুই নম্বৰ আছে হোৱাট ইজ দ্য বেষ্ট পলিচি যে সৰ্বোত্তম নীতি কি আমি লিখিম দি বেষ্ট পলিচি ইজ অনেষ্টি অৰ্থাৎ সততা তিনি নম্বৰ আছে হোৱাট ইজ দ্য গ্ৰেটেষ্ট ভাৰ্চুই অৰ্থাৎ সৰ্বোত্তম গুণটো কি ইয়াত আমি লিখিম দি গ্ৰেটেষ্ট ভাৰ্চুই ইজ পিটি অৰ্থাৎ ধৰ্মপৰায়ণতাটো হৈছে আমাৰ সৰ্বোত্তম গুণ হোৱাট ইজ বিউটি যে সৌন্দৰ্যতা কি যে আমি লিখিম বিউটি ইজ এ কোৱালিটি অফ বিং প্লেজেন্ট অৰ্থাৎ সুখদায়ক হোৱাৰ এটা গুণ সৌন্দৰ্যটো হৈছে সুখদায়ক হোৱাৰ এটা গুণ আমাৰ 5 নম্বৰটো হৈছে হোৱাট ইজ ইনসিস্টেন্ট অৰ্থাৎ অবিৰতটো কি যে টাইম ইজ ইনসিস্টেন্ট অৰ্থাৎ সময়টো হৈছে অবিৰত থ্যাংকস ফৰ ওয়াচিং